নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, NRC উন্নীতকৰণ অবিহনে লোকপিয়ল কৰিবলৈ দিয়া নহ'ব। নো NRC নো চেঞ্চাছ শ্লোগান দি মণিপুৰত ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। NRC উন্নীতকৰণ অবিহনে লোকপিয়ল কৰাক লৈ উত্তপ্ত প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। নো NRC নো চেঞ্চাছ শ্লোগানেৰে প্ৰতিবাদ শ শ লোকৰ। NRC উন্নীত নকৰাকৈ লোকপিয়ল প্ৰস্তুত কৰাৰ বিৰোধিতাৰে উত্তাল মণিপুৰ। ৰাজ্যখনৰ 5খন জিলাৰ শিক্ষানুষ্ঠান, বজাৰ, ৰাজপথ সকলো বন্ধ কৰি দিছে প্ৰতিবাদকাৰীয়ে। থৌবালৰ টায়াৰ জ্বলাই প্ৰতিবাদত নামিল প্ৰতিবাদকাৰী। আৰু প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ। পৰৱৰ্তী খবৰ, যোৰহাটৰ যুৱতী হত্যাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰিয়ান গোস্বামীক। আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যোৰহাটলৈ আনিছে আৰিয়ানক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কোচিং ইনষ্টিটিউটক লৈ কঠোৰ হৈছে অসম চৰকাৰ। এতিয়াৰ পৰা চৰকাৰী গাইডলাইন মানিহে চলাব পাৰিব কোচিং ইনষ্টিটিউট। নতুন আইনৰ জৰিয়তে বিশেষ নিৰ্দেশনা জাৰি চৰকাৰৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ কোচিং ইনষ্টিটিউটৰ বিৰুদ্ধে চৰকাৰৰ নতুন নিয়ম। এতিয়াৰ পৰা চৰকাৰী গাইডলাইন মানিহে চলাব পাৰিব কোচিং ইনষ্টিটিউট। নতুন আইনৰ জৰিয়তে বিশেষ নিৰ্দেশনা জাৰি চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেবিনেটৰ সিদ্ধান্ত। এতিয়াৰ পৰা 50জনতকৈ অধিক শিক্ষাৰ্থী থাকিলে কৰিব লাগিব চৰকাৰী পঞ্জীয়ন। আৰু প্ৰতিটো কোচিং চেণ্টাৰত থাকিব লাগিব এগৰাকী মনোবিশেষজ্ঞ। কোচিং ইনষ্টিটিউটৰ সকলো দিশ আইনৰ আওতাত থাকিব বা আইনী আওতাত আহিব। শিক্ষাৰ্থীসকলৰ মানসিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ এই সিদ্ধান্ত। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আদালতত মুছলমান পক্ষৰ বৃহৎ জয়। 4000 মছজিদৰ মাইক ব্যৱহাৰক লৈ কৰা আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে। মৌখিক ভাষ্যৰ ভিত্তিত এই আবেদন শুনানিৰ যোগ্য নহয় বুলি ভাষ্য কলকাতা উচ্চ ন্যায়ালয়ৰ। মছজিদৰ পৰা মাইক আঁতৰ কৰিবলৈ দিয়া বহু আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ। মছজিদৰ পৰা মাইক আঁতৰ কৰিব লাগে বুলি বহুজনে দাখিল কৰিছিল আবেদন। আৰু এইসমূহ আবেদন খাৰিজ কৰিলে পশ্চিমবংগ উচ্চ ন্যায়ালয়ে। এই আবেদন খাৰিজ কৰে ন্যায়াধীশ তপব্ৰত চক্ৰৱৰ্তী আৰু অতৰৱ বন্দ্যোপাধ্যায় বিচাৰপীঠে। মৌখিক আবেদনৰ ভিত্তিত ৰায় দিয়া নহয় বুলি মন্তব্য কলকাতা উচ্চ ন্যায়ালয়ৰ। বাতৰি কাকত আদিৰ খবৰৰ ভিত্তিত দাখিল কৰা হৈছিল এই আবেদন। আৰু এনে আবেদন কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি আদালতৰ ভাষ্য। আৰু ৰাজ্যখনৰ 4000 মছজিদৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এই আবেদন। মছজিদৰ পৰা মাইক আঁতৰ কৰিবলৈ দিয়া এইদৰে বহু আবেদন এতিয়া খাৰিজ কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ। গোচৰ স্থানান্তৰৰ বাবে সুপ্ৰিম কোৰ্টত আবেদন জনাইছিল সিদ্ধাৰ্থ শৰ্মাই। কিন্তু উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে এই আবেদন। এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰতে আস্থা ৰাখিব লাগিব সিদ্ধাৰ্থ শৰ্মাই। পৰৱৰ্তী খবৰ, ষ্ট্ৰিং এনাৰ্জি ড্ৰিংকৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ মেঘালয় চৰকাৰৰ। 14 আগষ্টত জাৰি কৰা নিষেধাজ্ঞাৰ মাত্ৰ 3 দিন পিছতে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ ঘোষণা মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ। উল্লেখযোগ্য যে ষ্ট্ৰিং পান কৰাৰ ফলত এগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগত কোনো তথ্য লাভ নকৰাৰ পিছতে এনাৰ্জি ড্ৰিংকটোৰ বিক্ৰী আৰু মজুতকৰণত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে মেঘালয় চৰকাৰে। পৰৱৰ্তী খবৰ, আপ নেতা তথা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ। দিল্লী জলবৰ্ড কেলেংকাৰী গোচৰত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে
দিল্লী চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই। পৰৱৰ্তী খবৰ, কলকাতাৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত শিশুসহ 9জনকৈ লোকৰ মৃত্যু। মিৰ্জাগালি পথৰ হোটেল শিখাত এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত আহত হৈছে আন 6জনকৈ লোক। তেওঁলোকক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। খিৰিকী ভাঙি উদ্ধাৰ কৰা হৈছে বহু লোকক। ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা জিলায়ুক্তৰ কাৰ্যালয়ত যদি জ্যেষ্ঠজনক কোনোবাই থিয় কৰাই থৈছে তেন্তে ডিচিয়ে লগে লগে হস্তক্ষেপ কৰিব লাগিব। প্ৰতিটো কক্ষত কেমেৰা থাকিব লাগিব আৰু ডিচিৰ কক্ষৰ পৰা সেয়া চাব পৰাৰ ব্যৱস্থা থাকিব লাগিব। জিলা আয়ুক্তলৈ এই কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। মৃত বোৱাৰীগৰাকীৰ নাম ৰিম্পী কলিতা। 2 মাহ পূৰ্বে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পীৰ। হীৰকজ্যোতি ডেকা নামৰ এজন যুৱকৰ সৈতে হৈছিল বিবাহ আৰু আৰক্ষীয়ে নিশাই আটক কৰে স্বামী হীৰকজ্যোতি ডেকাক। ৰিম্পীৰ পৰিয়ালৰ দাবী এয়া এক পৰিকল্পিত হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা সন্ধিয়া 5 বজাৰ পিছত চৰকাৰী কাৰ্যালয়ত থাকিব নালাগে কৰ্মচাৰী। কেৱল টেবুলত আধৰুৱা ফাইল থৈ নাযাব। 10 বজাৰ পৰা 5 বজালৈকে নিজৰ কাম ভালদৰে শেষ কৰি ঘৰ মুৱা হওক আৰু 6 বজাৰ পৰা সন্তানক সময় দিয়ক। এই মন্তব্য বা এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নীট UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ দেশৰ উচ্চতম ন্যায়ালয়। ন্যায়ালয়ৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে নীটৰ সুৰক্ষা ব্যৱস্থা সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ যে UPSCৰ দৰে কোনো খেলিমেলি নোহোৱাকৈ নীট পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। সলনি হ'বলগীয়া প্ৰযুক্তি বুজি পোৱা বিশেষজ্ঞ বিষয়া নিযুক্তি কৰিব লাগিব। এই নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, পশ্চিমবংগ বাৰ কাউন্সিলৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বৃহৎ জয়। 23খন আসনৰ ভিতৰত 15খন আসনত জয় TMCৰ। মাত্ৰ 3খন আসনতে সীমাবদ্ধ সাহসীয় দল BJP আৰু ইয়াৰে বাওঁ মৰ্চাই লাভ কৰে 3খন আৰু কংগ্ৰেছে লাভ কৰে মাত্ৰ 2খন আসন। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানপানীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ আপৰ সাংসদ সঞ্জয় সিঙৰ। অসমৰ বান পৰিস্থিতিক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ উদ্বেগ। বিশেষকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটসহ উজনি অসমৰ কেইবাখনো জিলাত বানে প্ৰলয়ংকাৰী ৰূপ সৃষ্টি কৰাৰ পিছত এই সমস্যাটোক লৈ কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। এই স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ বান সমস্যাটোক তাৎক্ষণিকভাৱে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ লগতে সংসদৰ সকলো সদস্যক তেওঁলোকৰ সাংসদ স্থানীয় এলেকা উন্নয়ন চমুকৈ MPLAD পুঁজিৰ ধন অসমৰ বানপীড়িত অঞ্চলসমূহত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে। উল্লেখযোগ্য যে এই আবেদনত উত্থাপিত মুখ্য দাবীবোৰ হৈছে যেনে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি বানপীড়িত জিলাসমূহৰ পৰিস্থিতি জৰুৰীভাৱে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা, লগতে শস্য, পশু সম্পদ, ঘৰ বাৰী আৰু ব্যৱসায় বাণিজ্যৰ ব্যাপক ক্ষতিৰ মুখত পৰা কৃষক, গো পালনকাৰী আৰু দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ বাবে কেন্দ্ৰীয় পুনৰ নিৰ্মাণ পেকেজ মুকলি কৰা, জনপ্ৰতিনিধিসকলক তেওঁলোকৰ সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধন বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন আৰু আন্তঃগাঁথনি মেৰামতিৰ কামত ব্যয় কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰা। এইসমূহ দাবী লৈ প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে আপৰ সাংসদ সঞ্জয় সিঙে।